नमस्कार बंधुসকল আজিৰ প্ৰথমটো খবৰ কিছু সময় পিছতে এসআইটি সম্বোধন কৰিব সংবাদমেল সিঙ্গাপুৰ আৰক্ষীয়ে তদন্ত কৰি কি লাভ কৰিলে সিঙ্গাপুৰ আৰক্ষীৰ পৰা কি বিস্ফোৰক তথ্য পালে এসআইটি দলে কিছু সময় পিছতে এসআইটি দলে সম্বোধন কৰিব সংবাদমেল 12 বজাৰ লগে লগে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য হ'ব পাৰে উদ্ঘাটন সংবাদমেল সম্বোধন কৰিব এসআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা সিঙ্গাপুৰ পুলিচে এসআইটি কি তথ্য দিলে সিঙ্গাপুৰত আৰক্ষীৰ দলে কি ক্লু পালে বন্ধুসকল আপোনালোক যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিও হতে পাই থাকিৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাকত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী খবৰ গৰিমাৰ হৈতে উপস্থিত জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰ প্ৰথমবাৰলৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব গৰিমা শইকীয়া গৰিমাৰ হৈতে উপস্থিত জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰ প্ৰথমবাৰলৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত গৰিমা শইকীয়া জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ অন্তত সিআইডিৰ কাৰ্যালয়ত গৰিমা আৰু পালমি আজি দুয়োৰে ভাষ্য গ্ৰহণ কৰিব এসআইটি দলে প্ৰথমবাৰলৈ সিআইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব গৰিমা শইকীয়া এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ জুবিন ক্ষেত্ৰত বিজেপিৰ এছঅপি নচলিব যেতিয়া মন যায় তেতিয়াই যাম জুবিন ক্ষেত্ৰত বিজেপিৰ এছঅপি নচলিব বিজেপিয়ে জানি লোৱাটো ভাল এই ধৰণৰ ৰাজনীতি কৰি লাভ নাই দুখীয়া দৰিদ্ৰৰ হাওক আছিল জুবিনদা জুবিন ক্ষেত্ৰত চৰকাৰৰ এছঅপিক লৈ চিতু বৰুৱাৰ ডাঙৰ মন্তব্য জুবিনদাৰ চিঞৰ শুনিলে ৰজাগুৰিয়াই ভয় খাইছিল যেতিয়াই মন যায় তেতিয়াই যাম জুবিন ক্ষেত্ৰলৈ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ হোৱাটছএপত মেছেজ কৰিছিল নেকি জুবিনদাৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি কথা পাতিছিল নেকি জুবিনৰ লগত হোৱাটছএপত মেছেজ কৰিছিল নেকি জুবিনদাৰ লগত মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি ফোন কৰিছিল নেকি জুবিনদাক জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি কথা পাতিছিল নেকি জুবিনৰ সৈতে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ সিঙ্গাপুৰত পোৱা গ'ল লাগতিয়াল তথ্য 10 দিনৰ ভিতৰত আমি ভাল ৰিজাল্ট পাম আমি আমাৰ লাগতিয়াল সকলো তথ্য পাইছো জুবিন গাৰ্গ থকা হোটেলৰ সিসিটিভি ফুটেজ সিঙ্গাপুৰ আৰক্ষীক বিচৰাইছে শীঘ্ৰে আমাক তদন্তৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য দিব এতিয়ালৈকে প্ৰায় 70 জন লোকক খোদাপছা কৰিছে এসআইটি দলে জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাস্থলী এসআইটিয়ে পৰিদৰ্শন কৰিছে সিঙ্গাপুৰত গোচৰটোৰ বাবে প্ৰয়োজনীয় যথেষ্ট তথ্য লাভ কৰিছে সেই বৈঠকতে সিঙ্গাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন এসআইটিক দিছে সময়মতে আমি কোৰ্টত আমাৰ প্ৰতিবেদন দাখিল কৰিম